নমস্কাৰ সকলোকে। আজি মই আপোনালোকৰ ওচৰত আন এটা ৰেচিপি শ্বেয়াৰ কৰিছোঁ। এই ৰেচিপিটো খাই বহুত টেষ্টি হয়, আপোনালোকে এবাৰ বনাই চাবচোন। তাৰ বাবে মোক লাগিব গোটা পিঁয়াজ এটা ল'লোঁ, সৰু সৰুকৈ কাটি ল'লোঁ, কেঁচা জলকীয়া 4-5টা ল'লোঁ। এতিয়া মই গাজৰ এটা মিহি মিহিকৈ কাটি ল'লোঁ, লগতে বিটটো মিহি মিহিকৈ কাটি ল'লোঁ। সেইখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ। ইয়াত মই ব্যৱহাৰ কৰিছোঁ 1/2 চামুচ নিমখ, 1/2 চামুচ হালধি পাউডাৰ, 1/2 চামুচ জলকীয়া পাউডাৰ আৰু লগতে 1/2 চামুচ মই জিৰা পাউডাৰো দি দিছোঁ। এইখিনি দি মই আকৌ ধুনীয়াকৈ এবাৰ মিক্স কৰি ল'লোঁ। তাৰপিছত ইয়াত মই ব্যৱহাৰ কৰিম কাজু ল'লোঁ আৰু লগতে খিচমিচো লৈ ল'লোঁ। পৰিমাণ অনুযায়ী আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইখিনি দি মই আকৌ এবাৰ ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া মই প্ৰায় আৰু 5 মিনিটমান সেনেকৈ ভাজি ল'ম। এয়া মোৰ এইখিনি ৰেডি হৈ গৈছে। বিট